আমাৰ নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰীসকলক আমি চেক বিতৰণ কৰিলোঁ। এই আঁচনিৰ অধীনত ৰাজ্যত ৭৫,০০০ যুৱক যুৱতী উপকৃত হ'ব। আজিৰ অনুষ্ঠানকে লৈ আমি প্ৰায় ৩৭,০০০ হিতাধিকাৰীৰ মাজত পুঁজি বিতৰণ কৰিলোঁ। অহা ৬-৭ দিনৰ ভিতৰত আমি এই আঁচনিৰ সম্পূৰ্ণ ধন বিতৰণ কৰিবলৈ সক্ষম হ'ম। মাৰ্চ মাহৰ প্ৰথম সপ্তাহত যিটো আত্মনিৰ্ভৰ অভিযান ১ত যিসকলে ১ লাখ পাইছিল, তেওঁলোকৰ ভিতৰত যোগ্যসকলক আমি দ্বিতীয় কিস্তিৰ ১ লাখ টকাও আগবঢ়াম। ছাৰ, আজি আপুনি টানেলৰ যিটো মুকলি কৰিলে ২০১৯ চনত দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছৰ বহু নেতাই কৈছিল যে এটা অবান্তৰ কথা বুলি কৈছিলে এইটো হ'ব বুলি, আৰু আজি সেইটো সম্পূৰ্ণ হৈছে। যেতিয়া মই কাজিৰঙাৰ এলিভেটেড কৰিডৰ কৈছিলোঁ, টানেলৰ কথা কৈছিলোঁ, মৰাণৰ ৰাস্তাত উৰাজাহাজ নামিব বুলি কৈছিলোঁ, তেওঁলোকে মোক ইটিকিং কৰিছিল আৰু অবাস্তৱ, সপোনত যি দেখোঁ ৰাতিপুৱা তাকেই কৈ দিওঁ। তেওঁলোকে এছেম্বলিটো কৈছিলে যে মুখ্যমন্ত্ৰীয়ে সপোনত যি দেখে ৰাতিপুৱা তাকে কৈ দিয়ে। কিন্তু মইতো এইবাৰ কৈছোঁ যে অহা ৫ বছৰত ব্ৰহ্মপুত্ৰৰ ওপৰতো প্লেন পৰিব, ইয়াৰ ওপৰত ৰাস্তা বাদ দিয়ক, নদীৰ ওপৰতো প্লেন পৰিব। কাৰণ অসম এতিয়া এখন অটল, অবিচল, অগ্ৰগামী প্ৰদেশ আৰু আমি বহুত নাভাবা কাম কৰিব পাৰিম। মাত্ৰ শান্তি শৃংখলাৰ এটা পৰিৱেশ লাগে আৰু সকলো কামেই সম্ভৱ। আজি আপুনি ভাষণত অকল আৱেগিক হোৱা দেখা গৈছিল। আপুনি হিমন্ত বিশ্ব শৰ্মা নাথাকিলেও ভৱিষ্যত প্ৰজন্মই অসমীয়াক ৰক্ষা কৰিব লাগিব। নগাঁৱত আহিলে এটা কথা মোৰ মনত পৰে যে প্ৰায়ে মই হোজাই, ঢিং আদিৰ পৰা অসমীয়া মানুহৰ পৰা মই হোৱাটছআপ পাওঁ, মামা বচাওক, আজি এইটো হ'ল, কালি এইটো হ'ল, কালি সেইটো হ'ল। এই গোটেই জেগাবিলাক অসমীয়া মানুহে আছিলে। আমি মাটিবোৰ বিক্ৰী কৰি 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 আমি উঠি আহিলোঁ। কিমান দূৰ আৰু উঠি থাকিম? আজি নগাঁৱতো আপোনালোকে চাব, আমাৰ মানুহে মাত্ৰ মাটি বিক্ৰী কৰে, কিনা মানুহ আমাৰ মানুহৰ মাজত নোহোৱাই হ'ল। আমি খালি বিক্ৰী কৰাত আছোঁ, কিনিব পৰা আমাৰ শক্তি নাই। সেইকাৰণে আমি অসমত এচাম ব্যৱসায়ী সৃষ্টি কৰিব খুজিছোঁ, এচাম উদ্যোগী সৃষ্টি কৰিব খুজিছোঁ, যাতে আমি আমাৰ মাটিবোৰ উভতাই ল'ব পাৰোঁ। এভিকশ্যন এটা কথা, এইটোতো এভিকশ্যন কৰাৰ পিছত এইটো চৰকাৰৰ মাটি চৰকাৰৰ ঘৰত আহিব। কিন্তু আমাৰ গাঁৱৰ মোৰ দেউতা, ককা দেউতা উপজা প্ৰজাটো আমি বিক্ৰী কৰি আহিছোঁ। অসমীয়াই এই গোটেই যিটো যোৱা 3টা দশক, 4টা দশকত আমাৰ যি বিপৰ্যয় আহিলে, সত্ৰৰ মাটি গ'ল, দখল কৰাটো বেলেগ কথা, গভৰ্ণমেণ্টে উদ্ধাৰ কৰিব পাৰে। দলিল পত্ৰলৈ বিক্ৰী কৰাখিনিতো গভৰ্ণমেণ্টে একো কৰিব নোৱাৰে। গতিকে অসমীয়াই এই মাটিবোৰ উভতাই আনিবৰ কাৰণে আমাৰ জাতিটোক আমি পুনৰ আৰ্থিকভাৱে সচ্ছল কৰিবই লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।